বাড়ি গাঁও পঞ্চায়তত অগপ দলৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলোঁ। বিগত মোৰ মনত পৰা মতে প্ৰায় 15 বছৰ পিছত ইমান জনসমাৱেশ, যথেষ্ট উল্লাস উদ্দীপনা, আৰু আমি নিশ্চিত হৈ আছোঁ যে কাটলবাৰী জিপি আমাৰ প্ৰেচিডেণ্ট হ'ব, কাউন্সিলাৰ জিকিব ইনশাল্লাহ, আৰু জিলা পৰিষদৰ ভোট আমি বহুত বেছি পাম, 70-80% আমি আশা কৰি আছোঁ কাটলবাৰী জিপিত, য'ত মই আজি মিটিং কৰিলোঁ। এনেধৰণৰ আমি বিভিন্ন জেগাত গৈ আছোঁ আৰু খবৰ পাই আছোঁ যে ৰাইজ সঁচাকৈ এইবাৰ সচেতন হৈছে। ৰাইজ উপলব্ধি কৰিছে, মহিলাসকলে উপলব্ধি কৰিছে যে কংগ্ৰেছ পাৰ্টিৰ সময়ত 50-60 বছৰ বাপ দাদাৰ পৰা আৰম্ভ কৰি আমিতো একো নাপালোঁ। মাজে মাজে ভয় দেখায়, আমাৰ ৰাস্তা নহয়, আমাৰ স্কুল নহয়, আমাৰ হস্পিটেল নহয়, ব্ৰিজ নহয়, কলেজ নহয়, কমিউনিকেশ্যনত আমি ইমান বেকৱাৰ্ড, সকলো ফালে ইৰ'শ্যন হৈ থাকে, কোনো ধৰণৰ পইচা নিদিয়ে। আমি প্ৰায় আস্তে আস্তে লাহে 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 আমাৰ ভৌগোলিকভাৱে আমি এনেধৰণৰ ধাৰাশায়ী হৈ গৈছোঁ ইৰ'শ্যনৰ কাৰণে। ক'ত কংগ্ৰেছ পাৰ্টিটো কেতিয়াও আহি কোনো পইচাও নিদিয়ে আমাৰ ইৰ'শ্যনৰ সময়ত, আৰু বাকী সময়ত যিবিলাক ইৰ'শ্যন হয়, নদীভংগ মানুহবিলাক গোটেই অসমত হাৰাশাস্তিহে পাই থাকে। 50 বছৰৰ পৰা এইখিনিয়ে শুনো, কেতিয়াবা জোৰ কৰি ধৰি ধৰি ডি ভোটাৰ বনায়, চবতো কংগ্ৰেছৰ সময়ত। গতিকে কংগ্ৰেছৰ সময়ত বেনিফিচিয়াৰীটো এনেকুৱা নাছিল। আমাৰ ৰেচন কাৰ্ড 30-40 বছৰৰ ৰেচন কাৰ্ড দিয়া নাই, আমাক অৰুণোদয় নিচিনা আঁচনি দিয়া নাই, আমাক লাখপতি বাইদেউ দিয়া নাই, ফ্ৰী ট্ৰিটমেণ্ট দিয়া নাই, ফ্ৰী এডুকেশ্যন দিয়া নাই, সবকা সাথ সবকা বিকাশ, এই কথাটো অক্ষৰে অক্ষৰে পালন কৰি আছে জনসংখ্যা ভিত্তিত। গতিকে আমি কিয় সমৰ্থন নকৰিম? ইয়াততো বাছ বিচাৰো নাই, অনিশ্চয়তা। আপোনালোকে এটা কথা মনত ৰাখিব, মই ক'লোঁ অনিশ্চয়তা, মই বুজাই আছোঁ। যেতিয়া ইলেকশ্যন হ'ব, 26 ইলেকশ্যন হ'ব, ৰেজাল্ট হৈ যাব, ৰেজাল্টৰ 1 মিনিট পিছত আপোনালোকে গোটেই অসম চাব যে গোটেই অসমত কোনো কংগ্ৰেছ নাই। আৰু যিবিলাক এতিয়া লিডাৰ মানুহ, এতিয়া মই নাম নকলোঁ, বহুত লিডাৰ আছে, বহুত ডাঙৰ ডাঙৰ কথা কৈ আছে, তেওঁলোকে 30,000-40,000 ভোটত হাৰিব, প্ৰায়বিলাকে হাৰিব। 2-এটা লিডাৰ থাকিব নে নাই মই নাজানো। আৰু সংখ্যালঘু এৰিয়াত হয়তো টুক-টাক 1-2জন কৰি জিকিব, ক'ৰবাত UDF জিকিব, ক'ৰবাত নিৰ্দলীয় জিকিব, ক'ৰবাত আমি AGP জিকিম, ক'ৰবাত মই জিকিম, এইবিলাক সংখ্যালঘু এৰিয়াত হ'ব। ইনটেক্ট 90ৰ ঘৰত থাকিব এইবাৰ 26ত। তাৰপিছত অহা দিনত আৰু বেছি থাকিব, কাৰণ তেতিয়াতো কংগ্ৰেছেই নাথাকিব। অৰ্থাৎ কংগ্ৰেছ যেতিয়া নাথাকিব, উত্তৰ প্ৰদেশৰ নিচিনা হ'ব, মধ্যপ্ৰদেশৰ নিচিনা হ'ব, হয় নে নহয়? এতিয়া তামিলনাডুৰ নিচিনা হ'ব, ৱেষ্ট বেংগলৰ নিচিনা হ'ব, ক'ত আৰু কংগ্ৰেছ ঘূৰি আহিব? থেংক ইউ। কাটলবাৰী গাঁও পঞ্চায়তত অগপ দলৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলোঁ। বিগত মোৰ মনত পৰা মতে প্ৰায় 15 বছৰ পিছত ইমান জনসমাৱেশ, যথেষ্ট উল্লাস উদ্দীপনা, আৰু আমি নিশ্চিত হৈ আছোঁ যে কাটলবাৰী জিপি আমাৰ প্ৰেচিডেণ্ট হ'ব, কাউন্সিলাৰ জিকিব ইনশাল্লাহ, আৰু জিলা পৰিষদৰ ভোট আমি বহুত বেছি পাম, 70-80% আমি আশা কৰি আছোঁ কাটলবাৰী জিপিত, য'ত মই আজি মিটিং কৰিলোঁ। এনেধৰণৰ আমি বিভিন্ন জেগাত গৈ আছোঁ আৰু খবৰ পাই আছোঁ যে ৰাইজ সঁচাকৈ এইবাৰ সচেতন হৈছে। ৰাইজ উপলব্ধি কৰিছে, মহিলাসকলে উপলব্ধি কৰিছে যে কংগ্ৰেছ পাৰ্টিৰ সময়ত 50-60 বছৰ বাপ দাদাৰ পৰা আৰম্ভ কৰি আমিতো একো নাপালোঁ। মাজে মাজে ভয় দেখায়, আমাৰ ৰাস্তা নহয়, আমাৰ স্কুল নহয়, আমাৰ হস্পিটেল নহয়, ব্ৰিজ নহয়, কলেজ নহয়, কমিউনিকেশ্যনত আমি ইমান বেকৱাৰ্ড, সকলো ফালে ইৰ'শ্যন হৈ থাকে, কোনো ধৰণৰ পইচা নিদিয়ে। আমি প্ৰায় আস্তে আস্তে লাহে 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 আমাৰ ভৌগোলিকভাৱে আমি এনেধৰণৰ ধাৰাশায়ী হৈ গৈছোঁ ইৰ'শ্যনৰ কাৰণে। ক'ত কংগ্ৰেছ পাৰ্টিটো কেতিয়াও আহি কোনো পইচাও নিদিয়ে আমাৰ ইৰ'শ্যনৰ সময়ত, আৰু বাকী সময়ত যিবিলাক ইৰ'শ্যন হয়, নদীভংগ মানুহবিলাক গোটেই অসমত হাৰাশাস্তিহে পাই থাকে। 50 বছৰৰ পৰা এইখিনিয়ে শুনো, কেতিয়াবা জোৰ কৰি ধৰি ধৰি ডি ভোটাৰ বনায়, চবতো কংগ্ৰেছৰ সময়ত। গতিকে কংগ্ৰেছৰ সময়ত বেনিফিচিয়াৰীটো এনেকুৱা নাছিল। আমাৰ ৰেচন কাৰ্ড 30-40 বছৰৰ ৰেচন কাৰ্ড দিয়া নাই, আমাক অৰুণোদয় নিচিনা আঁচনি দিয়া নাই, আমাক লাখপতি বাইদেউ দিয়া নাই, ফ্ৰী ট্ৰিটমেণ্ট দিয়া নাই, ফ্ৰী এডুকেশ্যন দিয়া নাই, সবকা সাথ সবকা বিকাশ, এই কথাটো অক্ষৰে অক্ষৰে পালন কৰি আছে জনসংখ্যা ভিত্তিত। গতিকে আমি কিয় সমৰ্থন নকৰিম? ইয়াততো বাছ বিচাৰো নাই, অনিশ্চয়তা। আপোনালোকে এটা কথা মনত ৰাখিব, মই ক'লোঁ
অনিশ্চয়তা মই বুজাই আছোঁ যেতিয়া ইলেকশ্যন হ'ব 26 ইলেকশ্যন হ'ব ৰেজাল্ট হৈ যাব ৰেজাল্টৰ 1 মিনিট পিছত আপোনালোকে গোটেই অসম চাব যে গোটেই অসমত কোনো কংগ্ৰেছ নাই আৰু যিবিলাক এতিয়া লিডাৰ মানুহ এতিয়া মই নাম নকলোঁ বহুত লিডাৰ আছে বহুত ডাঙৰ ডাঙৰ কথা কৈ আছে তেওঁলোকে 30,000 40,000 ভোটত হাৰিব প্ৰায়বিলাকে হাৰিব দুই এটা লিডাৰ থাকিব নে নাই মই নাজানো আৰু সংখ্যালঘু এৰিয়াত হয়তো টুকটাক এজন দুজন কৰি জিকিব ক'ৰবাত UDF জিকিব ক'ৰবাত নিৰ্দলীয় জিকিব ক'ৰবাত আমি AGP জিকিম ক'ৰবাত মই জিকিম এইবিলাক সংখ্যালঘু এৰিয়াত হ'ব ইনটেক 90ৰ ঘৰত থাকিব এইবাৰ 26ত তাৰপিছত অহা দিনত আৰু বেছি থাকিব কাৰণ তেতিয়াতো কংগ্ৰেছেই নাথাকিব অৰ্থাৎ কংগ্ৰেছ যেতিয়া নাথাকিব উত্তৰ প্ৰদেশৰ নিচিনা হ'ব মধ্যপ্ৰদেশৰ নিচিনা হ'ব হয় নহয় এতিয়া তামিলনাডুৰ নিচিনা হ'ব ৱেষ্ট বেংগলৰ নিচিনা হ'ব ক'ত আৰু কংগ্ৰেছ ঘূৰি আহিব থেংক ইউ